আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইছলাম দৰদী মা ভনী ভাইসকল সকলোকে মোৰ ফালৰ পৰা সালাম জ্ঞাপন কৰিলে আপোনালোকে সালাম গ্ৰহণ কৰিব। কথা হ'ল ইছলামত এটা কথা আছে, হাদিছে পাকত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, বাল্লিগু আন্নী ৱালাউ আয়া। যদি তোমালোকে এটা আয়াত বা হাদিছে পাকৰ এটুকুৰা যদি জানা, তেনেহ'লে অন্য ভাইক পৌঁছাই দিব দিছে, অন্য ভাইক ক'বৰ কাৰণে হুকুম কৰিছে। সেই গতিকে আমাৰ এটা দায়িত্ব আছে, আমি যিখিনি জানো অন্য ভাইক আমাৰ শিকোৱাটো আৰু তেওঁলোকে জনাটো দৰকাৰ। অকল মই জানিলে নহ'ব, মই শিকিলে নহ'ব, মোৰ ঘৰখনক বা মোৰ পৰিয়ালটোক বা মোৰ ওচৰ চুবুৰীয়া বা মুছলমান মা ভনী ভাইসকলকে মই এই শিক্ষাখিনি দিব লাগিব। এইটো হাদিছ কোৰাণৰ লিখা আছে। আৰু অতি বেছিকৈ নিজৰ পৰিয়ালটোক বেছিকৈ গুৰুত্ব দিব লাগে। নিজে জান্নাতত গ'লে নহ'ব, নিজৰ পৰিয়ালটোকো জান্নাতত লৈ যাব লাগিব, ওচৰ চুবুৰীয়াকো লৈ যাব লাগিব। আল্লাহ তাআলাই কয়, বিছমিল্লাহ ইয়া আল্লাযিনা আমানু কু আনফুসাকুম ওয়া আহলিকুম নাৰা। তুমি জাহান্নামৰ জুইৰ পৰা বাচা আৰু তোমালোকৰ পৰিয়ালবৰ্গকো জাহান্নামৰ জুইৰ পৰা বাচা। এতিয়া কথা হ'ল নিজে বাচিলে নহ'ব, নিজৰ পৰিয়ালবৰ্গকো বাচাব লাগিব। আৰু বাচাব লাগিলে কি কৰিব লাগিব? মই যেনেকৈ নামাজ পঢ়োঁ, মোৰ পৰিয়ালটোকো নামাজী বনাব লাগিব, মোৰ ওচৰ চুবুৰীয়াখনি নামাজী বনাব লাগিব। আৰু কথা হ'ল এতিয়া নামাজ আমি সকলোৱে জানো নামাজ মানে কি। বহুতে নামাজ পঢ়িবৰ কাৰণে যাইছে, নামাজ মানে কি? এই নামাজ শব্দৰ অৰ্থ হৈছে, এইটো ফাৰ্চী শব্দ, নামা প্লাছ আজ। নামা মানে চৰ ঝুকা, মানে সিজদা কৰা, আৰু আজ মানে ঈশ্বৰ আল্লাহ। এইটো সংস্কৃত শব্দ। আচল শব্দটো হৈছে নামাজৰ মেইন খুঁটি হৈছে সংস্কৃত শব্দ, নামা প্লাছ আজ। আৰু সেই শব্দটোৰ অৰ্থ হৈছে নামা মানে ঝুকা, মানে সিজদা কৰা, আৰু আজ মানে ঈশ্বৰ আল্লাহৰ আমি সিজদা কৰিব দিছে, নামাজ শব্দ। আৰু কোৰাণ শৰীফতো আল্লাহ তাআলাই সিজদা কৰিবৰ কাৰণে হুকুম কৰিছে। এতিয়া কথা হ'ল নামাজ শব্দটো আমি কি কৈছে, নামাজ মানে সিজদা কৰা, আল্লাহক উপাসনা কৰা, আল্লাহৰ ইবাদত বন্দী কৰা। এতিয়া নামাজ কেনেকৈ পঢ়িব লাগিব? আৰু নামাজ আৰবী ভাষাত চলাত বুলি কয়। চলাত মানে নামাজ। আৰু এই চলাত শব্দ অৰ্থ হৈছে বেকা লোহা এডাল কমাৰৰ তাত দি যেনেকুৱা চিধা কৰা যায়, ঠিক তেনেকৈ মানুহ এজন যদি বেয়া মানুহ এজন হয়, মদহী হয়, জুৱাৰী হয়, বা অন্য কুকৰ্মত লিপ্ত থকা মানুহ এজন যদি নামাজ পঢ়ি যায়, তেনেহ'লে নামাজ পঢ়িব ধৰে, সেইজন ব্যক্তি ভাল হৈ যায়, মানে সৎ পথত আহি যায়। যেনেকুৱা বেকা লোহাক কুমাৰৰ তাত দিয়াৰ পিছত সেইজন ব্যক্তিক কোবাই কিলাই এই লোহাডাল চিধা কৰি দিয়ে, ঠিক তেনেকুৱা মানুহজন বেকা ৰাস্তাত যদি যায়, বেয়া ৰাস্তাত যদি যায়, সেই মানুহজনক নামাজে ভাল পথত লৈ আহে। কোৰাণ শৰীফত আল্লাহ তাআলাই কয়, ইন্নাছ ছলাতা তানহা আনিল ফাহশ্বাই ৱাল মুনকাৰ। নিশ্চয় নামাজে মানুহক সৎ পথত লৈ আহে, বেয়া কৰ্মৰ পৰা মানুহক হেফাজত কৰি ৰাখে। এই গতিকে নামাজ শব্দটো অৰ্থ আল্লাহক ঝুকাবৰ কাৰণে, আল্লাহক সিজদা কৰিবৰ কাৰণে। আজি সিজদা আমি নোহোৱা হৈ গৈছে। আল্লাহক ইয়াদ কৰিলেহে আল্লাহ আমাক মৰম কৰিব। আল্লাহক সদায় আমি স্মৰণ কৰিব লাগে। কেনেকৈ? যোনে হিন্দু ভাইসকলে তেওঁলোকৰ হিচাপে ঈশ্বৰক এজন আল্লাহক তেওঁলোকে মানে, আমি এজন আল্লাহক মানো, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ। আল্লাহক বাহিৰে কোনো মাবুদ নাই, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰছুল। আল্লাহক বাহিৰে কোনো মাবুদ নাই। প্ৰত্যেক ধৰ্মতে সংস্কৃতিটোত লিখিছে তো এজন বা মাবুদক বাহিৰে এজন আল্লাহক বাহিৰে কোনো বেলেগ আৰু নাই। সেই গতিকে এজন আল্লাহ ঈশ্বৰক আমি ইবাদত বন্দী কৰিব লাগে, পূজা কৰিব লাগে, তেখেতৰ উপাসনা কৰিব লাগে। এই নামাজখিনি পঢ়িবৰ কাৰণে আমাৰ টাইম নাই। নামাজ শব্দ হৈছে কি? চলাত বুলি কয়। চলাত মানে বেকা লোহা এডাল যেনেকুৱা কমৰ দি চিধা হয়, সেনেকৈ চিধা কৰিলে আমি বেয়া মানুহ আছিলোঁ, বেয়া আছিলোঁ, মই অমুক আছিলোঁ, তমুক আছিলোঁ, নামাজ যেতিয়া আমি পঢ়িম, আমি নিশ্চয় ভাল পথত আহিব পাৰিম। সেই গতিকে মই অনুৰোধ কৰিম সকলোকে নামাজটো আমি সকলোৱে আদায় কৰিব লাগিব। নামাজ পঢ়িলে কি পায়? একচাম মানুহে কয় নামাজ পঢ়িলে কি? নামাজ এনেকৈ নহয়, তেনেকৈ নহয়। কিন্তু নামাজ এইটো ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, মই যেনেকৈ নামাজ পঢ়োঁ, চল্লু কামা ৰাআইতুমুনি ইউছল্লি। তোমালোকে নামাজ পঢ়া যেনেকৈ মই নামাজ পঢ়িছিলোঁ। কিন্তু ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেনেকৈ নামাজ পঢ়িছিল, যেনেকৈ ৰুকু কৰিছিল, যেনেকৈ সিজদা কৰিছিল, সেনেকৈ আমি কৰিব লাগে। কিছুমান ব্যক্তিক এনেকৈ কৰিব লাগে, ক'ত আছে? কোৰাণ শৰীফত আছে, ৱাৰ কাউমৰ ৰাকিনেন। ৰুকু কৰিব লাগে বুলি কোৰাণত আছে। কিছুমান ব্যক্তিক ৰুকু কৰিব ক'ত আছে বুলি কয়? সিজদা কৰিবৰ কাৰণে ৱাজুদু,
তোমালোকে সিজদা কৰা সিজদা কৰিব কথা কোৰাণত আছে কিছুমান ব্যক্তি প্ৰশ্ন কৰে এই ৰুকু কৰিব লাগে সিজদা কৰিব লাগে এনেকৈ নামাজ পঢ়িব লাগে ক'ত আছে বুলি কয় কিন্তু আহিলে কোৰাণসকলক মই ক'ব খোজোঁ এইবিলাক কোৰাণতো আছে হাদিছে পাকতো আছে তথ্য আকাৰে মই 6খন হাদিছৰ তথ্য আকাৰে আপোনালোকক জনাব পাৰিম এই গতিকে এইবিলাক প্ৰশ্ন কৰি লাভ নাই কিন্তু আল্লাহ তাবাৰাকা তাআলাই যিটো হুকুম কৰিছে সেই হুকুমতে আমি চলিব লাগিব মেইনলি ইছলামৰ বুনিয়াদ হৈছে বুনিয়াল ইছলামৰ খামচিন মুছলমানৰ ইছলামৰ বুনিয়াদ 5টি কলিমা নামাজ ৰোজা হজ যাকাত এটা হাদিছ শৰীফ বুখাৰী শৰীফ মুছলিম শৰীফৰ হাদিছত লেখা আছে এই বস্তু প্ৰথম হৈছে কলিমা তৌহিদ আল্লাহক মানিব লাগিব একিন কৰিব লাগিব বিশ্বাস কৰিব লাগিব প্ৰথম মানিব লাগিব তাৰ পিছত নামাজ পঢ়িব লাগিব প্ৰথমতে তৌহিদ মানে ইমানৰ দাৱাত ইমান আনিব লাগিব আৰু ইমান আনিয়ে তাৰ পিছত নামাজ পঢ়িব লাগিব নামাজ এনেকুৱা আহমদ এটা ইবাদত আফজালুল ইবাদত আলাহ সালাহ প্ৰথম বেহতৰিন ইবাদত হৈছে নামাজ নামাজ যদি নপঢ়োঁ নামাজ যদি আমি আদায় নকৰোঁ তেনে কোনো ইবাদত বন্দেগী আল্লাহ তাবাৰাকা তাআলাই কবুল নকৰিব সেই গতিকে নামাজত জোৰ দিয়ক আপুনি জিকিৰ কৰক তসবিহ কৰক মিলাদে মেহফিল কৰক বাকী ইবাদতবিলাক কৰক কিন্তু মেইন হৈছে নামাজ আহলে সুন্নাত ওয়াল জামাতৰ এইটো আকীদা আমি সকলোৱে নামাজটো সকলোৱে যেতিয়া আদায় কৰিব পাৰোঁ আমি আজি নামাজ নপঢ়াৰ কাৰণে এনেকুৱা বিপদ আপদ আমালোকৰ ওপৰত আহি আছে এই কৰি বিপদ আল্লাহক যদি সিজদা কৰি আল্লাহৰ উপাসনা কৰোঁ তেনেহ'লে আল্লাহ ইনশাআল্লাহ আমাৰ সিজদা কবুল কৰিব আৰু আমাক তামাম বালা মুসিবতৰ পৰা বিপদ আপদৰ পৰা আমাক হেফাজত কৰিব আজি কিমান মানুহ আছে 20 কৰোৰ অধিক হিন্দুস্তান ভাৰতবৰ্ষত মানুহ আছে কেইজন ব্যক্তি আছে সিজদা কৰিবলা সিজদা সকলোৱে কৰে হিন্দু ভাইসকলে সনাতনী ভাইসকলে তেওঁলোকে বেলেগকৈ সিজদা কৰে তেওঁলোকে ওম নমস্তে শিৱা ওম নামা তেওঁলোকে তাতে লেখা সিজদা কৰা এজন আল্লাহক সিজদা কৰিব তেওঁলোকৰ হুকুম কৰিছে এই গতিকে সিজদাটো যিটো কৰিব লাগিব সিজদা কৰি আল্লাহৰ ওচৰীয়া হ'ব লাগিব এই গতিকে নামাজ পঢ়িলে সিজদা কৰিব নামাজ নপঢ়ি কেনেকৈ সিজদা কৰিব যিয়ে নহওক নামাজটো সকলোৱে আদায় কৰিব ইছলাম দৰদী মা ভনীসকল আপোনাক অনুৰোধ কৰিম নামাজ পঢ়িলে বহু বস্তু পায় আৰু আজান দিয়ে মুয়াজ্জিন সাহেবে হাইয়াল আছ-সালাহ হাইয়াল ফা আহা নামাজৰ ফালে আহা কামিয়াবি ফালে কিন্তু তেখেতেও মাতি আছে ইমাম সাহেব মাতি আছে কিন্তু আমি সকলো নামাজৰ ফালে গুৰুত্ব নেদাওঁ কিন্তু নামাজ পঢ়িলে কি পায় বুলিহে প্ৰশ্ন কৰোঁ জানক আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত আমি সকলোৱে যাতে নামাজ পাঁচটো আদায় কৰিব পাৰোঁ নামাজ পঢ়িলে কি পায় কি নাপায় সেই বস্তু মই আপোনালোকক আগৰ ভিডিঅ' যদি আল্লাহ দিব দিয়ে ইনশাআল্লাহ ভিডিঅ'ৰ যোগেৰে ইনশাআল্লাহ আপোনালোকক জনাম আৰু কোনোবা ব্যক্তিয়ে যদি কিবা প্ৰশ্ন থাকে আপত্তি থাকে ইনশাআল্লাহ জনাব কমেণ্টত মই সেই হিচাপে তাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিম যিখিনি আল্লাহ তাআলাই জ্ঞান দিছে যিখিনি শিক্ষা দিছে ইনশাআল্লাহ তাৰ ওপৰত ভিত্তি কৰি আজ কিছু আৰু বয়ান ৰাখিম যিয়ে নহওক কিছু নামাজৰ আলোচনা কৰিলোঁ ইয়াতে যদি ভুল ভ্ৰান্তি আছে আল্লাহ তাবাৰাকা তাআলাই সৰ্বপ্ৰথমে মাফ কৰি দিয়ে যেন আৰু ভুল যদি হয় আপোনালোকে যাতে মোক শুধৰাই দিয়ে ইনশাআল্লাহ হাদিছ কোৰাণৰ ওপৰত কোনো বস্তু হ'ব নোৱাৰে আল্লাহ তাবাৰাকা তাআলাৰ ওচৰত আমি দোৱা কৰোঁ আল্লাহ তাআলাই সকলোকে আমাক বুজাৰ শক্তি দান কৰক আৰু শুনাতকৈ বেছি আমল কৰা আল্লাহ তাআলাই যাতে আমাক তৌফিক দান কৰক ওয়া আখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন আসসালামু আলাইকুম।